Hello guys, welcome back to our YouTube channel Smart Service. মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকক মই আজি খুব ধুনীয়া তিনটা 1 BHK ঘৰ দেখাম আৰু লগতে এটা সিঙ্গল ৰুমৰ ঘৰ দেখাম। তো কমপ্লিট ভিডিওটো চাই থাকক আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে ভিডিওৰ শেষত ডেসক্ৰিপচনত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা WhatsApp কৰিব পাৰে আৰু ভিডিওটো বেছি ভাল লাগে লাইক কৰিব। তো ভিডিওটো এতিয়া সাবস্ক্ৰাইব কৰি লওক কিয়নো এটো বহুত ইম্পৰ্টেন্ট আৰু দৰকাৰী ভিডিও হ'ব গৈ আছে। প্ৰথমতে আমি কথা পাতিম এটা 1 BHK বা তো 1 RK ঘৰ বুলি ক'ব পাৰে একদম ধুনিয়া ঘৰ আজিয়ে ভিডিওটো শুট কৰি লৈ আহিছো এই ঘৰটো ৰেন্ট কিমান কোনটো লোকেশনত আছে ভিডিওটো কমপ্লিট চাও শেষত মই ইয়াৰে ফুল ডিটেইলছ জনাই আছো আজি আপোনালোকক দেখাব গৈছো এটা 1 BHK হাউস এটো সেকেন্ড ফ্লোৰত আছে খুব ধুনিয়া ঘৰ ফ্লোৰিংটো আপোনাৰ টাইলছ লগোৱা আছে একদম ধুনিয়া ঘৰ এনেকা সিধা গলে আপোনালোকে লেফট হ্যান্ড সাইডে ইয়াৰ কিচেন স্পেসটো পাবো এটো হল কিচেনটো বেশ ধুনিয়া আৰু ইয়াতে পানীৰ প্ৰবলেম নাই 24/7 ৰানিং ওয়াটাৰ পাবো পানীৰ একো প্ৰবলেম নাই এতিয়া আপোনালোকক ইয়াৰে বেডৰুমটো দেখাব গৈ আছো আমি এনেকৈ যাও এটো মস্ত ডাঙৰ বেডৰুম এটা পাবো আৰু বেডৰুমৰ লগতে ইয়াৰে বাথৰুমটো আছে ওয়াশৰুমটো আছে ঠিক আছে আৰু এইফালে আপোনাৰ বাহিৰৰ ভিউটো চাওক ধুনিয়া পোহৰ পৰে ঘৰটোত আজিকালি ঘৰবোৰত পোহৰ খুবেই জৰুৰী এফালে পুৰা খোলা আছে এটো আপোনাৰ বেডৰুম আৰু এতিয়া আপোনালোকক দেখাব গৈছো ইয়াৰে ওয়াশৰুমটো এটো আপোনাৰ ওয়াশৰুম হয় কুমুট লগোৱা আছে শাৱাৰ দিয়া আছে পানীটো ভাল ৰানিং ওয়াটাৰ হ'ব ঠিক আছে আৰু এই ঘৰটোৰ ৰেন্ট কিমান কোনটো এৰিয়াত আছে গোটেইখিনি মই ভিডিওৰ শেষত জনাই আছো ভিডিওটো শেষলৈ চাই থাকক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব খুব ধুনীয়া ভিডিও আপোনালোকে পাই থাকিব এই মাত্ৰ আপোনালোকে যেটো ঘৰৰ ভিডিও চালে এই ঘৰটো আছে হাতীগাঁও আৰু ইয়াৰে ৰেন্টটো ৰাখিছে 10500 নেগোশিয়েবল 10000 ত ল'ব পাৰিব সেকেন্ড ফ্লোৰত আছে ফ্লোৰিং দুটাই আপোনাৰ মাৰ্বল লগোৱা আছে টাইলছ লগোৱা আছে নিট এন্ড ক্লিন হয় ইয়াতে আপোনাৰ টু হুইলাৰ পাৰ্কিং হ'ব আৰু ষ্টুডেন্ট থাকিব পাৰে ফ্যামিলিৰ কাৰণে খুবেই সুইটেবল হয় মুসলিম ফ্যামিলিৰ কাৰণে সেকেন্ড ফ্লোৰত আছে ধুনিয়া ঘৰ পানীটো আপোনাৰ ইনক্লুড থাকিব ইলেক্ট্ৰিসিটি বিল as মিটাৰ ইউনিট হিচাপে হ'ব আৰু এই ঘৰটো লোকেশন কলো হাতীগাঁও ৰেন্টটো হল 10500 নেগোশিয়েবল এতিয়া আমি কথা পাতিম আৰু এইটো এৰিয়াতে আৰু এটা 1 BHK খালি হৈছে সেই ঘৰটো ক'ত আছে কিমান ৰেন্ট হয় খুব ধুনিয়া ঘৰ হয় প্ৰথমতে ঘৰটোৰ ভিডিও আপোনালোকে চাই লওক তাৰ পিছত ইয়াৰো ডিটেইলছ মই আপোনালোকক জনাই আছো আপুনি যদি এটা ইন্ডিপেন্ডেন্ট হাউস বিচাৰি আছে গুৱাহাটীত একচুয়ালি ইন্ডিপেন্ডেন্ট হাউস পোৱা খুবেই টান তো এই ভিডিওটো চাই লওক ইয়াতে এটা আপোনাৰ ফুললি ইন্ডিপেন্ডেন্ট 1 BHK ফ্ল্যাট আছে এই ফ্ল্যাটটো কমপ্লিট চাই থাকক ইয়াৰ ৰেন্ট কিমান গোটেইখিনি মই জনাইছো গৈ কেনে আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব তো আপোনালোকে দেখিছে এটো কমপ্লিট এটা হল ৰুম হয় এটো পৰ্দা সদা দিয়া আছে কমপ্লিট আপোনাৰ হল ৰুম অকমান লেতেৰা হৈ আছে এইবিলাক নিট এন্ড ক্লিন কৰি দিব এটো হল ৰুম আৰু আমি যদি ভিতৰত যাও এনেকৈ যোৱাৰ এটো ৰুমত টাইলছ লগোৱা আছে এটো আপোনাৰ মাস্টাৰ বেডৰুম হয় এটো কমপ্লিট আপোনালোকৰ মাস্টাৰ বেডৰুম কমপ্লিট মাস্টাৰ বেডৰুম হয় আৰু এইফালে কিচেনটো আছে আৰু এইফালে ওয়াশৰুমটো আছে এটা মাস্টাৰ বেডৰুমৰ ওয়াশৰুম কমোড দিয়া আছে এইফালে আপোনাৰ গিজাৰৰ পইণ্ট সাইন দিয়া আছে খুব ধুনিয়া এইফালে শাৱাৰটো দিয়া আছে এতিয়া আপোনালোকক কিচেনটো দেখাম কিচেনটো অকমান লেতেৰা আপোনালোকে এডভান্স কৰিলে এইবিলাক গোটেইখিনি সাফা কৰি দিব এটো কিচেন হয় এটো কিচেন পানীটো ইয়াৰে ভাল ৰানিং ওয়াটাৰ ধুনিয়া আৰু এই ঘৰটো আপোনালোকৰ ইন্ডিপেন্ডেন্ট হয় আপোনালোকে আজি বিচাৰে আজিয়ে ৰেন্টত ল'ব পাৰে বা কেইদিনৰ ভিতৰত আপোনালোকে ৰেন্ট লৈ এই ঘৰটো থাকিব পাৰে ইয়াৰে ৰেন্ট প্ৰাইস কিমান কোনটো এৰিয়াত আছে ভিডিওটোৰ শেষত মই গোটেইখিনি জনাই আছো এই মাত্ৰ আপোনালোকে যেটো ঘৰৰ ভিডিও চালে হেতু আছে আপোনাৰ এক্সাক্ট লোকেশন কৈ আছো হাতীগাঁও হাই স্কুল আৰু ইয়াৰে ৰেন্টটো ৰাখিছে আপোনাৰ 7000 নেগোশিয়েট কৰি 6.5 ত দি দিব পাৰিব যে অকলে থাকে আৰু যে দুজন থাকে তেনেহলে আপোনাৰ ৰেন্টটো 8000
হৈ যাব। এইটো সেকেন্ড ফ্লোৰত আছে, খুব ধুনীয়া ঘৰ আৰু এইটো এটা প্লাস পইণ্ট কি এইটো ফুললি ইণ্ডিপেণ্ডেণ্ট ঘৰ হয়। ইয়াতে ফেমিলি থাকিব পাৰে, বেচেলাৰ থাকিব পাৰে বা ৱাৰ্কিং লেডিও এই ঘৰটো ধুনীয়াকৈ লৈ ইউজ কৰিব পাৰে। খুব ধুনীয়া ঘৰ। ৰেণ্টটো ইয়াৰ 7,000 হয়, 6,500 আপোনালোকে ল'ব পাৰিব। 2 মাহৰ সিকিউৰিটি ডিপোজিট দিব লাগিব। 24/7 ৰানিং ৱাটাৰ আছে। ইলেক্ট্ৰিচিটি এজ পাৰ এজ মিটাৰ ইউনিট হিচাপে হ'ব। তো আজি এই ঘৰটো লৈ লওক আৰু বিশেষ জানিবলৈ হ'লে মোক ডিসক্ৰিপশনত মোৰ মোবাইল নম্বৰ পাবে, মোক আপোনালোকে ডাইৰেক্ট ৰিঙো কৰিব পাৰে। ঠিক আছে, এতিয়া আমি কথা পাতিম আৰু এটা 1 BHK খুব ধুনীয়া। সেই ঘৰটো আপোনাৰ ক'ত আছে, কিমান ইয়াৰে ৰেণ্ট হয়, ভিডিঅ'ৰ শেষত মই জনাইছোঁ। প্ৰথমতে আপোনালোকে ঘৰৰ ভিডিঅ'টো চাই লওক। আজি আপোনালোকক দেখাব গৈছোঁ এটা 1 BHK খুব ধুনীয়া ঘৰ। লোকেশ্যন ক'ত আছে, ৰেণ্ট কিমান, গোটেইখিনি জনাম। এইখিনি আপোনাৰ বেলকনি হয়, এইখিনি ইউজ কৰিব পাৰিব ধুনীয়াকৈ। আৰু ইয়াতে দুটা পাৰ্ট আছে। একচুৱেলি এই পাৰ্টটো আপোনালোকে নেক্সট মাহত ল'ব পাৰিব আৰু এই পাৰ্টটোতকৈ এই পাৰ্টটো অকণমান ডাঙৰ আৰু ৰেণ্টটো ছেমে ৰাখিছে। ঠিক আছে, আমি প্ৰথমত যোৱাৰ লগে এনেকুৱা আপোনালোকে ইণ্টাৰফেচ পাব। এটা আপোনাৰ মস্ত ডাঙৰ হল ৰুম পাব। হল কাম ড্ৰয়িং ডাইনিঙো কৰিব পাৰিব। আপুনি মাজত পাৰ্টিশ্যন দিও ল'ব পাৰিব, তাতে পাইপ চিষ্টেম কৰি লয়। ফ্ল'ৰিংটো টাইলছ লগোৱা আছে। খুব ধুনীয়া ঘৰ, চাই লওক। এইটো আপোনাৰ হল কাম ডাইনিং। ঠিক আছে, আৰু এতিয়া যদি আমি এনেকুৱা যাওঁ, ৰাইট হেণ্ড চাইডে আপোনাৰ ৱাছৰুমটো আছে, চিধা আছে আপোনাৰ কিটচেন আৰু এইফালে আপোনাৰ আছে এটা বেডৰুম। বেডৰুমটো চাই লওক। এইটো এটা বেডৰুম, ধুনীয়া বেডৰুম। এইটো বেডৰুম। বেডৰুমটোৰ ফ্ল'ৰটো নৰ্মেল আছে, কিন্তু ৱাল চাল ধুনীয়া, কালাৰ চালাৰ মোটামুটি কৰা আছেই। আৰু এতিয়া আপোনালোকক দেখাব গৈ আছোঁ ইয়াৰে কিটচেন ৰুমটো। ইয়াতে বেচিন এটা দিয়া আছে, পানীটো ভাল, 24/7 ৰানিং ৱাটাৰ। এইটো কিটচেন হয়। কিটচেনটো এনেকুৱা ৰাখিছে। ওপৰত এডজাষ্টমেণ্ট ফেন আছে। পানীটো বাৰু দেখাই দিলোঁ, তথাপি ইয়াৰে কিটচেনৰ পানীটো দেখাই দিওঁ। পানীটো বঢ়িয়া। এইটো কিটচেনটো চালে আপোনালোকে। এতিয়া আপোনালোকক দেখাই দি আছোঁ ইয়াৰে ৱাছৰুমটো। এইটো আপোনাৰ ৱাছৰুম। কমপ্লিট ৱাছৰুম। আৰু ইয়াৰে ৰেণ্ট কিমান মই গোটেইখিনি ভিডিঅ'ৰ শেষত আপোনালোকক জনাই আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্ট কৰিব ৰেণ্টৰ কাৰণে, আৰু গোটেইখিনি মই ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ। ঠিক আছে, ভিডিঅ'টো শেষলৈ চাই থাকক। এইমাত্ৰ আপোনালোকে যিটো ঘৰৰ ভিডিঅ' চালে সেইটো আপোনাৰ 1 BHK হয় আৰু ইয়াৰে লোকেশ্যন হ'ল বেলতলা, নিয়াৰ বাই ভেটাপাৰা ব্ৰিজ। আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 9,000, 8,500 আপোনালোকে ল'ব পাৰিব। ইয়াতে একেলগে 3টা পাৰ্ট খালী হ'ব। গ্ৰাউণ্ড ফ্ল'ৰত এটা আছে আৰু ছেকেণ্ড ফ্ল'ৰত 2টা পাৰ্ট আছে আৰু চবৰে ৰেণ্ট ছেইম হয়, 9,000কৈ ৰাখিছে। ইয়াতে এটা প্ৰব্লেম আছে, আপোনাৰ 4 হুইলাৰ পাৰ্কিং নহ'ব, 2 হুইলাৰ পাৰ্কিং কৰিব পাৰিব। ষ্টুডেণ্ট ল'ব পাৰে, বেচেলাৰ ল'ব পাৰে, কাপলছ ফ্ৰেণ্ডলিও এই ঘৰটো ইউজ কৰিব পাৰে। খুব ধুনীয়া ঘৰ হয়। তো এই ঘৰটো আজিয়ে আপোনালোকে বুক কৰক আৰু থাকা আৰম্ভ কৰি দিয়ক। এতিয়া আমি কথা পাতিম এটা ছিংগুল ৰুমৰ এইবিলাক হাই ডিমাণ্ড হয়। বহুতে মোক ৰিং কৰি আছে, দাদা ছিংগুল ৰুম এটা লাগে, ছিংগুল ৰুম পোৱা যাব নেকি আপোনাৰ ওচৰত? তো আজি লৈ আহিছোঁ ভিডিঅ'ৰ সদায় শেষত ছিংগুল ৰুমৰ ইনফৰমেশ্যন। এটা খুব ধুনীয়া ছিংগুল ৰুম, ইণ্ডিপেণ্ডেণ্ট ৰুম খালী হৈ আছে। আৰু এইটো আছে ক'ত, কেনেকুৱা প্ৰচেছ, ভিডিঅ'টো চাই লওক। শেষত মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ। अभी मैं आपको दिखा रहा हूँ एक ठो सिंगल रूम विथ टॉयलेट किचन अटैच है, काफ़ी अच्छा है। ये भी इंडिपेंडेंट है, एक ही सेम ही बिल्डिंग में है। ठीक है, जाते ही आपको ऐसे इंटरफेस मिलेगा। यहाँ पर पहले एक पॉइंट था आपका बेसिन का, वहाँ पर खोल कर रख दिया है, यहाँ पर था। और ये है इसका रूम। देखिए रूम कितना अच्छा है, एक बड़ा सा रूम है, काफ़ी बड़ा रूम है ये, काफ़ी बड़ा रूम है। फ्लोरिंग नॉर्मल है, लेकिन रेंट भी इसका मिनिमम है। ठीक है, ये इसका, और यहाँ पर है इसका वॉशरूम। ये वॉशरूम है, यहाँ पर इसका बेसिन है, यहाँ पर मिरर दिया हुआ है। ये वॉशरूम है। और इसका रेंट क्या है मालूम है? इसका रेंट करने के लिए हमें आप
कमेंट कीजिए और चैनल को सब्सक्राइब करिए और एंड में इसका पूरा डिटेल्स मैं आपको बताता हूँ ठीक है এইমাত্ৰ আপোনালোকে যেটো সিঙ্গল ৰুমৰ ভিডিও চালে এটো আপোনাৰ ইন্ডিপেন্ডেন্ট হয় ফুললি ইন্ডিপেন্ডেন্ট আৰু লোকেশন হল এটো আপোনাৰ হাতীগাঁও নিয়াৰ হাই স্কুল ৰেন্টটো ৰাখিছে 4000 3500 ত আপোনালোকে এই ঘৰটো ৰেন্টত ল'ব পাৰিব ইয়াতে আপোনাৰ সুইগি জমেটো দুজন লৰা ধুনিয়াকে থাকিব পাৰে দুজন লৰা থাকিলে 4000 দিব লাগিব সিঙ্গল লৰাৰ কাৰণে 3500 খুব ধুনিয়া ঘৰ দুমাহৰ সিকিউৰিটি ডিপোজিট থাকিব যদি পইচাৰ কিবা প্ৰবলেম আছে এক মাহৰ সিকিউৰিটি ডিপোজিট দিলেও আপোনালোকে ঘৰটো ৰেন্ট আউট কৰি ল'ব পাৰিব ঠিক আছে ভিডিওটো ইয়াতে শেষ কৰো ভিডিওটো কেনে পালে আৰু এই চাৰিটা ঘৰৰ ভিতৰত আপোনালোক কোনটো ঘৰ পছন্দ হৈছে কমেন্ট বক্সত মোক কমেন্ট কৰিব পাৰে আৰু সকলোৱে মোৰ মোবাইল নম্বৰ বিচাৰে মোৰ প্ৰতিটো ভিডিওৰ ডেসক্ৰিপচনত মোবাইল নম্বৰ দিয়া থাকে আপোনালোকে আমাৰ মেম্বাৰশ্বিপ লৈ লওক আৰু মোবাইল নম্বৰ সহজতে লৈ লওক আৰু মোক ৰিং কৰক WhatsApp কৰক টেক্সট মেসেজও কৰিব পাৰিব ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি লব মই অনতি পলমে নেক্সট এটা ভিডিওত আপোনালোকৰ লগত দেখা হ'ব আজিলৈকে আহো জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিওবোৰ চাই থাকক ওকে বাই বাই শাব্বা খাৰেন খুদা হাফিজ